মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এইটো ভিডিঅ'ৰ জৰিয়তে আস্ক কুৱেশ্যন কি, আস্ক কুৱেশ্যন কেনেদৰে কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিম। আস্ক কুৱেশ্যন মানে হ'ল প্ৰশ্ন কৰক। এতিয়া প্ৰশ্ন কৰিবলৈ হ'লে আমাক প্ৰশ্নবোধক শব্দৰ প্ৰয়োজন হয়। প্ৰশ্নবোধক শব্দকেইটাক ইংৰাজীত WH ৱৰ্ড বুলি কোৱা হয়। WH ৱৰ্ডকেইটা ব্যৱহাৰ কৰিয়েই আমি আস্ক কুৱেশ্যন কৰিব লাগিব। WH ৱৰ্ডকেইটা এনেধৰণৰ: হোৱাট মানে হৈছে কি, হুৱেৰ মানে হৈছে ক'ত, হু মানে হৈছে কোন, হুৱেন মানে হৈছে কেতিয়া, হোৱাই মানে কিয়, হুজ মানে কাৰ, হুইচ মানে কোনটো, হুম মানে কাক, হাউ মানে কেনেকৈ। আস্ক কুৱেশ্যন কৰাৰ কেইটামান নিয়ম আছে। 1 নম্বৰ নিয়ম, উত্তৰ অংশ কাটি পেলাব লাগে। এতিয়া এই নিয়মটো হয়তো তোমালোকে বুজি পোৱা নাই। এতিয়া এই নিয়মটো ভালদৰে বুজিবলৈ বা বুজি পাবলৈ মই এটা উদাহৰণ দিছোঁ। উদাহৰণটো এনেধৰণৰ: মোৰ খুৰা গুৱাহাটীত থাকে। এই বাক্যটোত যেতিয়া আনে মোক প্ৰশ্ন কৰিব বা বাক্যটো যেতিয়া আমি প্ৰশ্ন কৰিম, তেতিয়া এনেকুৱা হ'ব: মোৰ খুৰা ক'ত থাকে বা তোমাৰ খুৰা ক'ত থাকে। তেতিয়া উত্তৰ হ'ব গুৱাহাটীত। বাক্যটোত থকা গুৱাহাটীত শব্দটোৱে হ'ব উত্তৰ অংশ। এতিয়া এই উত্তৰ অংশক আমি কাটি পেলাব লাগিব। তাৰপিছত 2 নম্বৰ নিয়ম, বাকী থকা অংশক ইণ্টাৰোগেটিভ কৰিব লাগে। এতিয়া যিখিনি বাক্যটোত যিখিনি অংশ ৰৈ গ'ল, সেই অংশটোক ইণ্টাৰোগেটিভ কৰিব লাগিব। আৰু 3 নম্বৰ নিয়ম অনুসৰি ইণ্টাৰোগেটিভ কৰা বাক্যটোৰ আগত WH শব্দ বহুৱাই শেষত এটা প্ৰশ্নবোধক চিন দিলেই আস্ক কুৱেশ্যন হৈ যায়। নিয়মাৱলী 2 এনে ধৰণৰ: প্ৰনাউনৰ পৰিৱৰ্তন। যেতিয়া আমি আস্ক কুৱেশ্যন কৰিম, কোনো এটা বাক্যক যেতিয়া আস্ক কুৱেশ্যন কৰা হ'ব, তেতিয়া প্ৰনাউনৰ পৰিৱৰ্তনবিলাক হয়। এতিয়া প্ৰনাউনৰ পৰিৱৰ্তনবিলাক এনেধৰণৰ: যেতিয়া আস্ক কুৱেশ্যন কৰিব দিয়া বাক্যটোত আই থাকে, তেতিয়া আস্ক কুৱেশ্যন কৰিলে পৰিৱৰ্তন হৈ হ'ব ইউ, উই থাকিলে হ'ব ইউ, মাই থাকিলে ইয়'ৰ, আৰু আৱাৰ থাকিলে ইয়'ৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি কিছুমান উদাহৰণ আলোচনা কৰোঁ। উদাহৰণসমূহ আলোচনা কৰিলে বা আমি আস্ক কুৱেশ্যন যেতিয়া উদাহৰণৰ সহায়ত কৰিবলৈ চেষ্টা কৰিম, তেতিয়া আস্ক কুৱেশ্যন কেনেদৰে কৰা হয় আৰু ইয়াৰ নিয়মসমূহ তোমালোকে ভালদৰে বুজি পাবা। প্ৰথমটো বাক্য হৈছে চি গ'জ টু স্কুল। প্ৰথমতে আমি বাক্যটোৰ অসমীয়ালৈ অনুবাদ কৰিব লাগিব। অসমীয়া অনুবাদ কৰিলে বাক্যটো হ'ব তাই স্কুললৈ যায়। এই অসমীয়া বাক্যটোত যেতিয়া আমি প্ৰশ্নলৈ পৰিৱৰ্তন কৰিম, তেতিয়া প্ৰশ্নটো এনেকুৱা হ'ব: তাই ক'লৈ যায়। উত্তৰটো আহিব তাই স্কুললৈ যায়। গতিকে স্কুললৈ শব্দটোৱে হ'ব বাক্যটোৰ উত্তৰ অংশ। উত্তৰ অংশ আমি কাটি ল'লোঁ। ইয়াৰ পিছত যিখিনি বাকী থকা অংশ, এই বাকী থকা অংশখিনিক ইণ্টাৰোগেটিভ কৰিব লাগিব। এতিয়া চি গ'জ, এইটো হ'ল বাকী থকা অংশ। চি গ'জ এই বাক্যটোক এতিয়া আমি ইণ্টাৰোগেটিভ কৰিম। ইণ্টাৰোগেটিভ কৰিবলৈ হ'লে কি কৰিব লাগিব? যিহেতু এই বাক্যটোত কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই, গতিকে আমি কি কৰিম? ডু ডিড ডাজৰ সহায় ল'ম। যিহেতু চিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিলে ভাৰ্বৰ লগত এছ বাই এছ যোগ হয়। ভাৰ্বৰ লগত এছ বাই এছ যোগ হৈ থাকিলে ইণ্টাৰোগেটিভ কৰিলে ডু ডিড ডাজৰ আমি ডাজৰ সহায় ল'ব লাগে। গতিকে আগত অকণমান খালী ঠাই এৰি আমি কি কৰিব লাগিব? ডাজটো বহুৱাওঁ। ডাজ শব্দটো বহুৱাৰ পিছত আমি ছাবজেক্টটো বহুৱাব লাগিব। ছাবজেক্টটো হৈছে চি। তাৰপিছত বহুৱাব লাগিব মেইন ভাৰ্ব। মেইন ভাৰ্বটো আছে গ'জ, কিন্তু ডাজৰ সহায় লোৱাৰ পিছত আমি আৰু গ'জ লিখিব নালাগে, ইয়াত গ' লিখিলেই হৈ যায়। এতিয়া আমি যে অলপমান আগত ঠাই এৰিলোঁ, এই ঠাইখিনিত আমি WH ৱৰ্ডটো বহুৱাব লাগিব। এতিয়া WH ৱৰ্ডটোক আমি কোনটো WH ৱৰ্ড বহুৱাম? এইটোৰ কাৰণে আমি আকৌ বাক্যটো অসমীয়ালৈ উলিয়াই লৈ যাওঁ। অসমীয়াত অনুবাদটো কি আছিল? তাই স্কুললৈ যায়। প্ৰশ্নটো আছিল তাই ক'লৈ যায়। গতিকে ক'লৈ শব্দটোৰ WH ৱৰ্ড হৈছে হুৱেৰ, নহয়নে? গতিকে আমি আগত WHERE হুৱেৰ শব্দটো বহুৱাই দিলেই এই বাক্যটো আস্ক কুৱেশ্যন হৈ গ'ল। আৰু প্ৰশ্নবোধক বাক্য হোৱা বাবে বাক্যটোৰ শেষত এতিয়া আমি প্ৰশ্নবোধক চিন দিলেই হৈ যাব। এতিয়া হুৱেৰ ডাজ চি গ', এইটো আস্ক কুৱেশ্যনলৈ পৰিৱৰ্তন হৈ গ'ল। আমি আন এটা উদাহৰণ লৈছোঁ, দে আৰ প্লেয়িং ক্ৰিকেট। এই বাক্যটোক যেতিয়া আমি আস্ক কুৱেশ্যন কৰিম, প্ৰথমতে অসমীয়া অনুবাদটো উলিয়াই লওঁ। সিহঁতে ক্ৰিকেট খেলি আছে। এতিয়া এই বাক্যটোক আমি প্ৰশ্নবোধক কৰিলে এনেকুৱা হ'ব: সিহঁতে কি খেলি আছে? কি মানে হোৱাট। গতিকে আমি এই বাক্যটো হোৱাট WH ৱৰ্ডটোৰে আস্ক কুৱেশ্যন কৰিব লাগিব। নিয়ম অনুসৰি আমি উত্তৰ অংশ কাটি পেলাব লাগে। সিহঁতে কি কৰি আছে? সিহঁতে ক্ৰিকেট খেলি আছে, নহয়নে? এতিয়া আমি ইণ্টাৰোগেটিভ কৰোঁ বাকী থকা অংশ, দে আৰ প্লেয়িং। এতিয়া এই বাক্যটোত যিহেতু এটা অক্সিলাৰী ভাৰ্ব আছে,
অক্সিলিয়াৰী ভাৰ্বেৰে আমি ইণ্টাৰগেটিভ কৰিব লাগিব ইণ্টাৰগেটিভ কৰিলে প্ৰথমতে অক্সিলিয়াৰী ভাৰ্বটো লিখোঁ আৰ তাৰপিছত ছাবজেক্ট তাৰপিছত আহিব প্লেইং PLAYING প্লেইং এতিয়া আগত খালী হৈ থকা ঠাইখিনিত আমি হোৱাট শব্দটো বহুৱাই দিওঁ হোৱাট আৰ দে প্লেইং শেষত এটা প্ৰশ্নবোধক চিন হৈ গ'ল আন এটা উদাহৰণ লৈছোঁ দ্য হাণ্টাৰ কিল দ্য টাইগাৰ বাক্যটো আমি প্ৰথমতে অসমীয়া অনুবাদ উলিয়াই লওঁ চিকাৰীটোৱে বাঘটো মাৰিছিল প্ৰশ্ন কৰিলে হ'ব চিকাৰীটোৱে কি মাৰিছিল উত্তৰ হ'ব বাঘ মাৰিছিল বাঘটো মাৰিছিল গতিকে দ্য টাইগাৰ হ'ব বাক্যটোৰ উত্তৰ অংশ বাকী থকা অংশ হ'ল দ্য টাইগাৰ কিল্ড এই বাক্যটোক প্ৰথমতে ইণ্টাৰগেটিভ কৰোঁ ইণ্টাৰগেটিভ কৰিলে হ'ব আমি যিহেতু বাক্যটোত থকা ভাৰ্বটো পাষ্ট ফৰ্মত থকা দেখা পাইছোঁ গতিকে পাষ্ট ফৰ্মত থাকিলে আমি কিহৰ সহায় ল'ব লাগিব ইণ্টাৰগেটিভ কৰিলে ডিডৰ সহায় লাগিব ডিড এতিয়া ডিডৰ পাছত আহিব দ্য হাণ্টাৰ তাৰপাছত আহিব কিল ডিডৰ সহায় লোৱাৰ পিছত মেইন ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতেই বহাই এইটো হৈছে ইণ্টাৰগেটিভৰ নিয়ম এতিয়া আগত কি বহাম WH ৱৰ্ড এটা বহুৱাব লাগিব কোনটো WH ৱৰ্ড বহুৱাম এতিয়া আমি যদি এই প্ৰশ্নটো আকৌ অসমীয়ালৈ অনুবাদ কৰি প্ৰশ্ন কৰোঁ তেতিয়া কেনেকুৱা হ'ব চিকাৰীটোৱেনো কি মাৰিছিল কি গতিকে হোৱাট আমি আগত লিখিব লাগিব হোৱাট ডিড দ্য হাণ্টাৰ কিল এতিয়া শেষত আমি প্ৰশ্নবোধক চিন দিলে এইটো আস্ক কুৱেশ্যন হৈ যাব আমি আৰু এটা উদাহৰণ লওঁ উই ৱেণ্ট টু দিল্লী য়েষ্টাৰডে এই বাক্যটোক যেতিয়া আমি আস্ক কুৱেশ্যন কৰিম প্ৰথমতে অসমীয়া অনুবাদ উলিয়াই লওঁ আমি যোৱাকালি দিল্লীলৈ গৈছিলোঁ এতিয়া এই বাক্যটোক আনে প্ৰশ্ন কৰিলে এনেকুৱা হ'ব তোমালোকে যোৱাকালি ক'লৈ গৈছিলা নহয়নে উত্তৰটো কি বুলি দিম দিল্লী গতিকে দিল্লী হ'ব বাক্যটোৰ উত্তৰ অংশ বাকী থকা অংশক আমি ইণ্টাৰগেটিভ কৰোঁ ইণ্টাৰগেটিভ কৰিবলৈ আমি প্ৰথমতে ভাৰ্বটো চাওঁ ভাৰ্বটো যিহেতু পাষ্ট ফৰ্মত আছে গতিকে আমি ডিডৰ সহায় ল'ম ডিড উই পৰিৱৰ্তে হ'ব ইউ ডিড ইউ তাৰপিছত আহিব মেইন ভাৰ্বটো ৱেণ্টৰ প্ৰেজেণ্ট ফৰ্ম হ'ব গ' ডিড ইউ গ' য়েষ্টাৰডে এতিয়া প্ৰশ্নটো আমি আকৌ অসমীয়াত উলিয়াই লওঁ তোমালোক যোৱাকালি ক'লৈ গৈছিলা ক'লৈ গতিকে আমি ব্যৱহাৰ কৰিব লাগিব WH ৱৰ্ড হোৱেৰ ডিড ইউ গ' য়েষ্টাৰডে আৰু শেষত আমি এটা কুৱেশ্যন মাৰ্ক দিব লাগিব প্ৰশ্নবোধক চিন দিব লাগিব এইটো আস্ক কুৱেশ্যন হৈ গ'ল 5 নম্বৰ উদাহৰণ মাই নেম ইজ মোহন এই বাক্যটোক তোমালোকে আস্ক কুৱেশ্যন কৰি কমেণ্ট বক্সত লিখি জনাবা এইটো ভিডিঅ' চাই তোমালোকে হয়তো বুজিছা আস্ক কুৱেশ্যন কেনেদৰে কৰে ইয়াৰ নিয়মসমূহ কি আৰু যদি ভিডিঅ'টো চাই তোমালোকৰ কিবা লাভ হোৱা বুলি ভাবিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা ধন্যবাদ